গুৱাহাটী মহানগৰীবাসীৰ বাবে আজি এটা ভাল খবৰ, কিয়নো বহু প্ৰত্যাখ্যাত লাল গণেশৰ উৰণ সেতু আছিল। সেই উৰণ সেতু আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত নামকৰণ কৰা হৈছে উৰণ সেতু। কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতু আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিব। মুঠৰ ওপৰত এই যি উৰণ সেতু, সেই উৰণ সেতু এটা উল্লেখযোগ্য উৰণ সেতু হিচাপে পৰিগণিত হ'ব, কিয়নো বহুদিন ধৰি ইয়াতে যান জঁটৰ সমস্যা আছিল। ৰাইজে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ পাছতে এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত এই উৰণ সেতু নিৰ্মাণ কৰা হৈছে। চাওক, ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী তেখেতৰ বিষয়ে এক লাইনটো মই ক'ব লাগিব, কিয়কি যেতিয়া নামকৰণ হ'ল এই উৰণ সেতু, আজি আমি যিটো অসমত আছোঁ ন, তেখেতে যদি নাথাকিলে হয় গোপীনাথ বৰদলৈ, এই দুইজন ব্যক্তি মহান ব্যক্তিৰ কাৰণে আমি আজি ভাৰত দেশত আছোঁ। নহ'লে সেই সময়ত এটা গ্ৰুপ 3 কৰি আমাৰ অসমখন ইষ্ট পাকিস্তানত দিয়া কথাটো চলিছিল। এই দুইজনে ব্যক্তি বিৰোধ কৰিছিল। এই দুজনৰ ব্যক্তি বিৰোধৰ কাৰণে আজি অসম, আমাৰ আই মাতৃ অসম ভাৰত দেশৰ লগত আছে। আমি এই দুইজনৰ প্ৰতি গম্ভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কৃতজ্ঞও আমি আমাৰ অসমবাসী ৰাইজে এই দুজনৰ প্ৰতি কৃতজ্ঞ। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী একজন এরকম ব্যক্তি আছিল, মহান দেশভক্ত আছিল, ৰাষ্ট্ৰপ্ৰেম, ৰাষ্ট্ৰীয় অখণ্ডতা, দ্যাট ইজ দ্য নেশ্যনেল ইণ্টিগ্ৰিটি, ৰাষ্ট্ৰীয় একতা, এই দুইটা তেখেতে নিজৰ জীৱনত তেখেতৰ আদৰ্শ এইটোৱে আছিল। আৰু আমি আজিও বিচাৰিছোঁ কি এই যি আমি উৰণ সেতু তেখেতৰ নামত দিলোঁ, গড়চুৰি উৰণ সেতু ভাল লাগিছে, বঢ়িয়া লাগিছে। এতিয়া যাম কম হ'ব আৰু ভালে লাগিছে। আমাৰ ইয়াত বহুত ভাল লাগিব, আমি অহা যোৱাৰ সুবিধা হ'ব। সেই ট্ৰেফিক জাম হৈছিলে, এতিয়া অলপ মানে সকাহ পাম আৰু সেইটো কাৰণে সেইটোৱে ক'ম আৰু আমি ভাল লাগিছে আৰু বহুত ভাল লাগিছে। বহুত দিনৰ পৰা আশা আছিলে এইটো হোৱাৰ কাৰণে, তো বহুত দিন হ'ল, কিন্তু ভাল লাগিছে। এই উৰণ সেতুৱে আচলতে এই যি বিশেষকৈ মই ক'লোঁ যে ক্ৰিকেট মেটছসমূহ যিসমূহ অনুষ্ঠিত হয় বৰ্ষাপাৰাত, এটা তলতে যথেষ্ট যান জঁটৰ সমস্যাৰ সৃষ্টি হয়। সেই যান জঁটসমূহ সম্পূৰ্ণভাৱে নাইকিয়া কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। কেমেৰা পাৰ্চন পংকজৰ সৈতে মই নৃপেন মণ্ডল, DD নিউজ অসম।